ইভিএমত সফলভাৱে ভোট গ্ৰহণ সমাপ্তিৰ পাছত পুলিং পাৰ্চনেলসকলে ভোটিং মেটেৰিয়েলসমূহ দাখিল কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে আজি এই ভিডিঅ'টোৰ যোগেদি ক'বলৈ বিচাৰিছোঁ। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব M21 ফৰ্মনো কি, কোনটো খামত কি নথিপত্ৰ ভৰাই আনিব লাগিব, কোনবোৰ নথিপত্ৰ স্কুটিনিৰ বাবে স্কুটিনি অফিচাৰক দাখিল কৰিব লাগিব, লগতে কি প্ৰপত্ৰ দুটাকৈ কপি আনিব লাগিব, সেই বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। M21 ফৰ্মনো কি? M21 ফৰ্ম হৈছে পুলিং পাৰ্চনেলসকলে ভোট গ্ৰহণৰ শেষত জমা দিবলৈ আহোঁতে কি নথিপত্ৰ কেনেধৰণে আনিব লাগিব, কি নথিপত্ৰ স্কুটিনিৰ বাবে আনিব লাগিব, কোনটো নথিপত্ৰ চিল কৰি আনিব লাগিব, কোনটো পেকেট চিল নকৰাকৈ আনিব লাগিব, এই সম্পৰ্কে দিয়া এখন নিৰ্দেশনা পত্ৰ। আৰু এই M21 ফৰ্মখন আপোনালোকে দুটাকৈ কপি প্ৰস্তুত কৰি আনিব লাগিব। ইয়াত উল্লেখ কৰা ধৰণে নথিপত্ৰবোৰ আৰু সা সামগ্ৰীবোৰ জমা দিবৰ বাবে সাজু কৰি আনিব লাগিব। এক নম্বৰতে উল্লেখ কৰা ইলেক্ট্ৰনিক ভোটিং মেচিন এণ্ড ভিভিপেট ব্যৱহাৰ কৰা CU, BU, ভিভিপেট আৰু ভিভিপেটৰ বেটাৰী কেইটা আছে আপোনালোকে ইয়াত পৰিমাণটো লিখি আনিব লাগিব। বাকীখিনি পৰিমাণটো ইয়াত লিখি পঠিয়াব, আপোনালোকে সেইধৰণে জমা কৰিলেই হ'ব। এইখিনিতে উল্লেখ কৰি থওঁ যে ভোটিং মেটেৰিয়েলসমূহ জমা দিয়া ব্যৱস্থাটো প্ৰত্যেক জিলাৰ বাবে বেলেগ বেলেগ হ'ব পাৰে। ইয়াৰ প্ৰপত্ৰবোৰ একেই বা সামগ্ৰীবোৰ একেই, কিন্তু জমা দিয়া ব্যৱস্থাপনাটো কিছু পৃথক হ'ব পাৰে। মই আমাৰ জিলাখনত যি ধৰণে ব্যৱস্থাপনা কৰিছে সেই অনুসৰিহে এই ভিডিঅ'টোৰ যোগেদি ক'বলৈ ওলাইছোঁ। প্ৰিজাইডিং বিষয়া আৰু পুলিং পাৰ্চনেলসকলে 1 নম্বৰ আৰু 2 নম্বৰ পেকেটটো স্কুটিনি অফিচাৰক স্কুটিনিৰ বাবে দাখিল কৰিব লাগিব। 1 নম্বৰ পেকেটৰ ভিতৰত এই তিনিটা নথিপত্ৰ সোমাব। এই তিনিটা নথিপত্ৰ মই গোটেইখিনি কৈ নাযাওঁ, আপোনালোকে চাই ল'ব। গোটেইখিনি কৈ গ'লে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। মন কৰিব যে 1 নম্বৰ পেকেটত থাকিবলগীয়া প্ৰথম এনভেলপটো অৰ্থাৎ একাউণ্টছ অফ ভোট ৰেকৰ্ডেড ফৰ্ম 17C দুটা কপি আনিব লাগিব। দুটা কপি বেলেগ বেলেগ খামত ভৰাই 1 নম্বৰ পেকেটৰ ভিতৰত ভৰাই আনিব। বাকী দুটা 2 আৰু 3টো এটাকৈ কপি আনিলেই হ'ব। স্কুটিনিৰ বাবে দাখিল কৰিবলগীয়া অন্যটো পেকেট হৈছে ছেকেণ্ড পেকেট। ছেকেণ্ড পেকেটত এই 4টা খাম ভৰাই আনিব লাগিব আৰু প্ৰত্যেকটো খামৰ ভিতৰতে নিৰ্দিষ্ট ফৰ্মখন ভৰাই আনিব লাগিব। স্কুটিনিৰ বাবে দাখিল কৰিবলগীয়া আন কেইটামান নথিপত্ৰ হৈছে PS05 ভোটাৰ্ছ টাৰ্ণ আউট ৰিপৰ্ট। এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে নিৰ্দিষ্ট খাম এটাত ভৰাই স্কুটিনিৰ বাবে দাখিল কৰিব লাগিব। স্কুটিনি অফিচাৰক দিবলগীয়া আন এখন ফৰ্ম হৈছে ফৰ্মেট ফৰ স্কুটিনি অফ ফৰ্ম 17A এণ্ড আদাৰ ডকুমেণ্ট ফিল আপ কৰি নিৰ্ধাৰিত খামটোত ভৰাই স্কুটিনি অফিচাৰক দাখিল কৰিব। তাৰ উপৰিও এই ফৰ্মখন অৰ্থাৎ ফৰ্মেট ফৰ নাম্বাৰ অফ পাৰ্চন হু ভোটেড অন দি বেচিছ অফ এপিক এণ্ড আদাৰ অল্টাৰনেটিভ ডকুমেণ্ট, এই ফৰ্মখন ফিল আপ কৰি খামটোত ভৰাই আনি স্কুটিনি কাউণ্টাৰত জমা দিব। স্কুটিনি কাউণ্টাৰত জমা দিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ বস্তু হৈছে আপোনালোকক মাননি বা পাৰিশ্ৰমিক হিচাপে যি দি পঠোৱা ধনৰাশিৰ ব্যৱহাৰৰ ৰচিদ বা ভাউচাৰসমূহ স্কুটিনি কাউণ্টাৰত নিৰ্দিষ্ট খামত ভৰাই জমা দিব লাগিব। 1 নম্বৰ পেকেট, 2 নম্বৰ পেকেট আৰু তাৰ লগতে উল্লেখ কৰা ভোটাৰ্ছ টাৰ্ণ আউট ৰিপৰ্ট, ফৰ্মেট ফৰ স্কুটিনি অফ ফৰ্ম 17A এণ্ড আদাৰ ডকুমেণ্টছ, ফৰ্মেট ফৰ নাম্বাৰ অফ পাৰ্চন হু ভোটেড অন দি বেচিছ অফ এপিক এণ্ড আদাৰ অল্টাৰনেটিভ ডকুমেণ্ট, এপিয়াৰ অফ TA টু পুলিং পাৰ্টি, এই গোটেইকেইটা ডকুমেণ্ট স্কুটিনি কৰাৰ পাছত আপোনালোকক কাউণ্টাৰ ছুপাৰভাইজাৰৰ ওচৰলৈ পঠাব। কাউণ্টাৰ ছুপাৰভাইজাৰক 3rd পেকেট, 4th পেকেট, 5th পেকেট আৰু 6th পেকেট। 3rd পেকেটত 5টা ডকুমেণ্ট থাকিব লাগিব। 4th পেকেটত এই 10টা ডকুমেণ্ট ভৰাই আনিব লাগিব। 5th পেকেটত এই 2টা ডকুমেণ্ট ভৰাই আনিব লাগিব। 6th পেকেটত এই 3টা ডকুমেণ্ট ভৰাই আনিব লাগিব। তাৰ উপৰিও বাকী যিখিনি ডকুমেণ্ট থাকে, বাকী যিখিনি সামগ্ৰী থাকে, সেই গোটেই সামগ্ৰীখিনি এটা প্লাষ্টিক বেগত ভৰাই জমা দিব লাগিব। লগতে আপোনালোকক ভোটিং কম্পাৰ্টমেণ্ট প্ৰস্তুত কৰিবৰ বাবে, ভোটিং কম্পাৰ্টমেণ্ট নিৰ্মাণ কৰিবৰ বাবে যিখিনি সামগ্ৰী দি পঠিয়াইছিলে সেই সামগ্ৰীখিনিও কাউণ্টাৰ ছুপাৰভাইজাৰক জমা দিব লাগিব। এইখিনিতে আপোনালোকক জনাই থওঁ যে ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰ, মক পোল, এক্সুৱেল পোল, ECI নেট এপৰ ব্যৱহাৰ, এণ্ড অফ পোল, বিশেষ পৰিস্থিতি ভোট, টেণ্ডাৰ ভোট, চেলেঞ্জ ভোট আদি সকলোবিলাক দিশক লৈ মই বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ। আপোনালোকে যদি প্ৰয়োজন বোধ কৰে মোৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে। আৰু
ভিডিঅ'বোৰ আপোনালোকৰ বাবে কিমান সুবিধাজনক হৈছে তাৰ ফিডবেকটো জনাবলৈ কমেণ্ট কৰিব। ভিডিঅ'বোৰ সকলোৰে বাবে শ্বেয়াৰ কৰিব। এই ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এই সকলোবোৰ সামগ্ৰী জমা দিয়াৰ পাছত আপোনালোকে এই ফৰ্মখন যিহেতু অৰ্থাৎ M21 ফৰ্মখন যিহেতু দুটা কপি প্ৰস্তুত কৰি আনিব লাগিব। এই দুইটা কপিতে প্ৰিজাইডিং বিষয়াৰ বাবে নিৰ্ধাৰণ কৰি দিয়া এই ঠাইত চহী কৰিব, স্ক্ৰুটিনি অফিচাৰে ইয়াত চহী কৰিব আৰু কাউণ্টাৰ ছুপাৰভাইজাৰে ইয়াত চহী কৰিব। এটা কপি তেওঁলোকে ৰাখি থ'ব আৰু আনটো কপি আপোনালোকক দিব আৰু আপোনালোকে সুকলমে ৰিলিজ পালে। এতিয়া আপোনালোকৰ বাবে সাজু কৰি থোৱা ভাত সাজ ধুনীয়াকৈ খাই আপোনালোকে ঘৰা ঘৰি যাব পাৰে। আপোনালোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুখেৰে শান্তিপূৰ্ণভাৱে সমাপন হওক তাৰ বাবে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।